প্ৰথম কথা আমাৰ যিহেতু এইটো আটাইতকৈ ডাঙৰ অধিকাৰ আমাৰ ৰাইট আমাক দিছে গণতন্ত্ৰই, গতিকে আমি সকলোৱে আচলতে ভোটটো সাব্যস্ত কৰিব লাগে। আমাক সেইকাৰণে আচলতে নিজৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে হ'লেও নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এখন যাতে সুস্থ সবল সমাজ আমি আমাৰ ল'ৰা ছোৱালীখিনিক দিব পাৰোঁ, তাৰ কাৰণে আচলতে আমি সকলোৱে ওলাই আহিব লাগে। নিজৰ আমাৰ প্ৰতিনিধি আমাক যিহেতু বাছি উলিওৱাৰ আমাক সেইখিনি দায়িত্ব দিছে, গতিকে সকলো ওলাই আহি ভোটটো আচলতে দিব লাগে। আৰু এইবাৰ মই অকণমান খুব মোৰ ভাল লগা এটা হেৰি যে এইবাৰ কলিয়াবৰ, যিহেতু মোৰ ঘৰ কলিয়াবৰত, গতিকে কলিয়াবৰ এইবাৰ ইলেকশ্যন কমিশ্যনে তেওঁলোকে মোক আইকন হিচাপে এবাৰ মোক নিযুক্তি কৰিছিলে, গতিকে সেই ক্ষেত্ৰতো মই খুব লাকি। আৰু সেইকাৰণে মই এটা দায়িত্ব হিচাপে সকলোকে ক'ব বিচাৰিছোঁ, আৰু বিশেষকৈ নতুন প্ৰজন্মক ক'ব বিচাৰিছোঁ, কাৰণ নতুন প্ৰজন্মই ওলাই আহি ভোটটো দিয়াটো খুবেই দৰকাৰ। গতিকে সকলো ওলাই আহক, ওলাই আহি নিজৰ ভোটটো সাব্যস্ত কৰক। খুব ভাল শিক্ষিত, সমাজখন নিজৰ বুলি কাম কৰি আগুৱাই যোৱা তেনেকুৱা এজন প্ৰাৰ্থী জয়ী হোৱাটো আমি বিচাৰিম, আৰু যাতে সমাজখন যাতে সুস্থ কৰি ৰাখে, সবল কৰি ৰাখে, উঠি অহা প্ৰজন্মৰ যাতে এটা সুস্থ সবল সুন্দৰ এখন যাতে এটা পৰিৱেশ পায়, তেনেকুৱা এজন প্ৰাৰ্থীয়ে বিচাৰিম।